आ रही है इस गल सेना ने चप्पे चप्पे पर सुरक्षा बढ़ा दी गई बताया जा रहा है। নমস্কাৰ মই সুমতাৰা আজি যেটো ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো হয়তো থাম্বনেইলখন দেখি ইউটিউবত যদি চাই আছে থাম্বনেইলখন দেখি বুজি পাইছে যে ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো মই সকলোখিনি কম তো ভিডিওটো হেকলৈকে চাওক আপোনালোকক মই এটাই অনুৰোধ কৰোঁ এই ভিডিওটো স্কিপ নকৰিব হেকলৈকে চাওক আপোনালোকে উপকৃত হ'ব। এটামান বজাত আসলে মোবাইলটো খুলি চালো এটা ডাঙৰ এটা আপডেট আহিছে আৰু সেই আপডেটটো মই আপোনালোকক অকমান ক'ব বিচাৰিছো মানে জনাব বিচাৰিছো। আৰু এতিয়া মানে যেহেতু আপোনাৰ আজি হৈছে এই ভিডিওটো আজিয়ে আপোনাৰ আপলোড হৈছে আজিয়ে পাব আপোনালোকে আজিয়ে মানে মই আপোনালোকৰ মাজলৈ আগবঢ়াম। আজি আবেলি 5টা বজাৰ পৰা আপোনাৰ সমগ্ৰ আমাৰ ভাৰতবৰ্ষত কাৰেণ্ট নোহোৱা হ'ব আৰু আপোনালোকে কোনোবাই মলচম আছে যদি আনি লওক আৰু নহ'লে কোনোবাই যদি অসুবিধা হৈছে ভাত পানী বনোৱাৰ কিবা কিবি আপোনালোকে বনাই মেলি এতিয়া সোনকালে আজৰি কৰি লওক। আচলতে মই এইষাৰ কথা মই নিজেই কোৱা নাই, আচলতে এইটো আপোনাৰ চৰকাৰৰ ঘৰৰ ফালৰ পৰা এইটো আপোনাৰ আদেশ আহিছে আচলতে আৰু সেয়েহে মই আপোনালোকক অকণমান জনাব বিচাৰিছোঁ মানে যিহেতু কেন্দ্ৰীয় চৰকাৰে আচলতে যুদ্ধ এলাৰ্ম জাৰি কৰি দিলে আচলতে আৰু সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু এতিয়া যিহেতু দেখিছোঁ আমাৰ লখিমপুৰ এটা নিউজত মই এটা ভিডিঅ' আপোনালোক ক্লিপ দেখিছিলোঁ, আচলতে সেই ভিডিঅ' ক্লিপটো প্ৰথম আপোনালোকে চাই লওক, তাৰপিছত মই আপোনালোকক সকলোখিনি কৈ আছোঁ। হয় নহয় দুশ্মনে টাউন বিচাৰি ফুৰিব, সেইটোৰ গতিকে লগে লগে আপোনালোকে লাইটটো ডাউন কৰিব আৰু ডাউন কৰাৰ লগে লগে আপোনালোকে নিৰাপদ স্থানত নিৰ্দিষ্ট নিৰাপদ স্থান এটা আপোনালোকে বাংকাৰেই হওক কিবাই হওক আজিৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক আৰু এইখিনি বস্তু আপোনালোকে আহৰণ কৰক। আৰু ওপৰৰ পৰা নামি অহাৰ পিছত আপোনালোকে এনেকুৱা এটা মিছাইলৰ ভম হ'ব আপোনাৰ কি গোটেই ঘৰখন ভাঙি চিঙিও যাব পাৰে। ভূমিকম্প হ'লে যেনেকে কপে এনেকে কপনিত ঘৰটো নাথাকে জানো, সেইটোৰ নিচিনাকে মিছাইল যদি মাৰে বিস্ফোৰণ হ'ব, বিস্ফোৰণ হোৱাৰ লগতে ভূমিকম্পৰ নিচিনা হ'ব, আপোনাৰ ঘৰটো ভাঙি চিঙি চুৰমাৰ হৈ যাব পাৰে। এনেকুৱা নিৰাপদ স্থানত আপোনালোকে আহিব, নতুবা খটখটিৰ তলত পালেঙৰ তলত ল'ৰা ছোৱালীক সেইটো ঘৰত নিজে গৈ পেলাই শিকাব নিজৰ আৰু প্ৰত্যেকেই আপোনালোকে পোষ্ট দিব নিজৰ মোবাইলত যাতে এইখিনি কাম কৰিব লাগে বুলি গাঁৱত থকাবিলাকক প্ৰত্যেকেই 10জন 12জনকে পোষ্ট কৰি পেলাই আপোনাৰ মোবাইলত যিমান নাম্বাৰ আছে তেখেতসকলক দি দিব। তাৰপিছত আপোনালোকে এতিয়া খোৱা খাইজেলে আহিলে এসপ্তাহ এমাহৰ কাৰণে আপোনালোকে নিজৰ লাইট ডাউন কৰিব, সেইটোতো ক'লো মই এমাহৰ কাৰণে বা 7 দিনৰ কাৰণে হ'লেও লাইট ফুড এটা আপোনাৰ ঘৰত ৰাখিব। যাতে আপুনি গোটেই যদি কাৰেণ্ট গুচিয়ে যায় তেতিয়াহ'লে কাৰেণ্টত বনোৱাবিলাকতো ভাত বনাব নোৱাৰিব, গেছৰ দোকানবিলাক বন্ধ হৈ যাব। যদি ৰাতি কিবাই নহয় গেছৰ দোকানবিলাক কেনেকৈ খুলিব, হয় নহয়? সেইবোৰৰ কাৰণে আপোনালোকে এসপ্তাহৰ কাৰণে লাইট ফুড ল'ৰা ছোৱালীৰ কাৰণে লাইট ফুডবিলাক ৰাখিব। টৰ্চ লাইট সদায় লগত ৰাখিব, মোবাইলটোত টৰ্চ লাইট আছেই। তাৰপিছত যদি আপোনাৰ ঘৰত বেমাৰী মানুহ মা দেউতাই হওক বা ডেকা ল'ৰাই হওক বা কিবা ডায়েবেটিছ থকা বা এই কি নাম এইটো এই প্ৰেছাৰ থকা যদি মানুহ থাকে তেতিয়াহ'লে আপোনালোকে এসপ্তাহৰ কাৰণে বা এমাহৰ কাৰণে এই ঔষধকেইটা সংগ্ৰহ কৰি আপোনালোকে ঘৰত মজুত কৰি ৰাখক। লাইটৰ ব্যৱস্থাৰ কাৰণে আপুনি যদি লাইট ডাউন কৰিবই সেইটো কাৰণে টৰ্চ লাইটৰ ব্যৱস্থা কৰিব। আৰু 3 দিনৰ কাৰণে আপোনালোকে পানী মজুত কৰি ৰাখিব। 3 দিন খোৱা পানীটো আপোনাৰ টেংকিটো যিমান আছে আপুনি ইমানেই ধৰিব, হয়নে নহয়? সেইটোৰ কাৰণে আপুনি গা নোধোৱাকৈ এমাহো থাকিব পাৰে, কিন্তু আপুনি লেট্ৰিনত গৈ পেলাইতো আপুনি নোধোৱাকৈ থাকিব নোৱাৰে। সেইটোৰ কাৰণে আপুনি চাই বুজি পেলাই সেইখিনি সদায় পাৱাৰ আৰু পাৱাৰটো চেফটিয়ে কি কৰিব, চাইলেণ্টটো বজাৰ লগে লগে আপোনালোকৰ কৰণীয়টো হ'ব কি আপুনি কাণটো কোপা দিব। যদি সহ্য কৰিব পাৰে সহ্য কৰিব, যদি সহ্য কৰিব নোৱাৰে তেতিয়া এই চাইলেনৰ পৰা আপোনাৰ অচেতনতাও আহিব পাৰে, কাৰণ 10 ঘণ্টা 5 ঘণ্টালৈ বাজি থাকিব। বিপদৰ সংকেতটো বজাৰ লগে লগে আপোনালোকৰ সতৰ্ক হ'ব। এটা 2 নম্বৰ কথা, লগে লগে আপোনালোকে কি কৰিব, লাইট ডাউন কৰি দিব। যদি ৰাতি হয় সতৰ্ক হ'ব, আগৰ নিচিনা শুম বুলি আপুনি শুব নোৱাৰিব, অলপ হ'লেও আপুনি জাগি শুব লাগিব। বাচি খাবা জাগি শুবা, হয়নে নহয়? সাৱধানতাৰ মৰণ নাই। আপোনালোকৰ এতিয়া বুজি পালে, এতিয়া কিবা আছে নেকি আপোনালোকে? চাব যেতিয়া বিপদৰ সংকেত বাজিব
চাইৰেন যেতিয়া বাজিব তেতিয়া আপোনালোকৰ কৰণীয় কি হ'ব? এই চাইৰেন 10 ঘণ্টালৈও বাজি থাকিব পাৰে। তেতিয়া আপোনালোকে নিজৰ ঘৰত কপাহ বা এই আঙুলিটো এনেকৈ দি আপুনি চাইৰেনৰ পৰা মুক্ত হ'ব। কিয় কৰিব লাগে সেইটো? যে এই চাইৰেনটো এনেকুৱাই তীক্ষ্ণ হ'ব আপোনাৰ শুনি থাকোঁতে, বুজিছে নাই? ইলেক্ট্ৰিচিটি আপুনি অনবৰত জ্বলি থাকিবলৈ দিব নালাগে, সদায় চাব লাগে সেইবিলাক। 10টা বাল্ব জ্বলাই আপোনাৰ কি লাভ হ'ব? তাতে আপোনাৰ দুটা বাল্বেই যদি কাম দিয়ে, হয় নহয়? তাৰপিছত আৰু পানীটো এবাল্টিন আপোনাক লাগে, আপুনি 10 বাল্টিং দালি গা ধুলে নহ'ব, কাৰণ আমাৰ এতিয়া আপোনালোকে চিটুৱেশ্যনটো গমেই পায় নহয় জানো? এই চিটুৱেশ্যনৰ কাৰণে আমাৰ ইণ্ডিয়া তথা অসমৰ 7খন ডিষ্ট্ৰিক্টক মানে কি এইটো ৰেড এলাৰ্ট জাৰি কৰিছে। অৰুণাচলৰ কিনাৰত, ভূটানৰ কিনাৰৰ ডিষ্ট্ৰিক্টকেইটাক ৰেড এলাৰ্ট কৰি দিছে। ইয়াতে আপোনালোকৰ কৰণীয় কি আছে, হয়নে নহয়? সেইটো কাৰণে আমি এৱাৰনেছ কৰিবলৈ আহিছোঁ আপোনালোকক, 2-এটা কথা শ্বেয়াৰ কৰিবৰ কাৰণে। আপোনালোকক সতৰ্ক এটাহে কৰি সেইটো নিজে নিজে মডিফাই কৰি আপোনাৰ জীৱনটো আপুনি কেনেকৈ বচাব পাৰে সেইটোৱে আপোনাৰ কথা। বাংকাৰ মানে কি? এতিয়া বাংকাৰ বুলিলে আপুনি অকল ৰংগটোৱে বাংকাৰ সেইটো নহয়। প্ৰথম আপোনালোকে ভিডিঅ' ক্লিপটো চালে, আৰু আচলতে আপোনালোকে যি টি য'ত কমেণ্ট নকৰিব, মানে যি টি কমেণ্ট নকৰিব। আচলতে মই আপোনালোকক আৰু এটা কথা কওঁ, যদি আপোনালোকে এজন যদি আমাৰ ভিডিঅ'টো চাই থকা যদি কোনোবা যদি ভিডিঅ' ক্ৰিয়েটৰ হয়, আপোনালোকে ইয়াৰ ওপৰত ভিডিঅ' এটা বনাই পেলাই আপোনালোকে আপলোড কৰক, যিহেতু সকলো ৰাইজ মানে উপকৃত হ'ব। আৰু যিহেতু মানে কাহিনীটো কি, এতিয়া পৰিস্থিতি যিহেতু বেলেগ ন, আৰু 5টা বজা বা কোন টাইমত কি হৈ যাব, মানে আমাৰ কি দিব বা আমাৰ ইয়াৰ পৰা কি বেলেগলৈ যাব, সেই কথাষাৰ আচলতে আমি নাজানো। আৰু নাজানো মানে যদি আমি জানো বা গম পালে মানে আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি কোনোবা এজন ভিডিঅ' ক্ৰিয়েটৰ আছে, আমাৰ ভিডিঅ'টো যদি চাই আছে, আপোনালোকে জল্দি এটা ভিডিঅ' বনাই পেলাই আপলোড কৰি দিয়ক। মানে ইউটিউব বা ফেচবুকত আপোনালোকে আপলোড কৰক, প্ৰথমত জল্দি আপলোড কৰক। আৰু বৰ বেছিকৈ দীঘলৈ নাযাওঁ, তো বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পেলাই কমেণ্টত জনাব। আৰু যদি এই ভিডিঅ'টো নক'বলগীয়া কথা কৈছোঁ, অনুগ্ৰহ কৰি নিজৰ ভাই ককাইন চাগে মাফ কৰি দিব বুলি আজি আচলতে নকওঁ। মই এটাই কথা ক'ম, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকে শ্বেয়াৰ কৰিও আপোনালোকে নিজে এটা ভিডিঅ' বনাই পেলাই আপোনালোকে ফেচবুক আৰু ইউটিউবত আপলোড কৰক, যদি আপোনালোকে আছে, নহ'লে ইনষ্টাগ্ৰামত আপলোড কৰক। সকলো মানে ৰাইজ আমি উপকৃত হ'ব লাগে, যিহেতু আপোনালোকে বাকীখিনি সকলো আপডেট পায়ে আছে নহয় জানো? আপোনাৰ পেহেলগামৰ পৰা লৈ আদি কৰি মানে যিটো কেছ চলি গ'ল এতিয়া, আচলতে সেইটো কাৰণে কৈছোঁ, আপোনালোকে পটাপট জল্দি যিখিনি আপোনালোকে কৰিবলগীয়া কাম কৰি লওক, সোনকালে কৰি লওক। 5টা বজাৰ আগতে লাইন নাথাকিব নাইবা। আৰু পানী চানী কোনোবাই ধৰিবলগীয়া আছে যে ধৰি লওক। আৰু 1 মাহ দিন আপোনাৰ মন থাকিব, ক'লেই আপোনালোকে ছাৰজনে ক'লে আপোনালোকে শুনিলে সকলোখিনি। আৰু সেইটো কাৰণে কৈছোঁ, যোনে পাৰে যিমান পাৰে জল্দি ভিডিঅ' বনাওক। আৰু ভিডিঅ' নবনালেও আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক। আৰু শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'টো। আৰু অৱশেষত মই এটাই কথা ক'ম, যিহেতু ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম, জয় ভাৰত, জয় ভাৰত মাতা কি জয়। আৰু ভাল পাইছোঁ, প্ৰত্যুত্তৰ দিছে, ভাল পাইছোঁ তাৰ বাবে। তো জল্দি ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰি পেলাই আপোনালোকৰ চেনেলত আগবঢ়াওক।